পাহৰি নাযাবা দে। ৰাজীৱ শদিয়াই হিলাই দিছে। বহাগৰ বতৰত ৰাজীৱ শদিয়াই বিহু নাম গাই মঞ্চৰ কিন্তু হিলাই দিছে। প্ৰত্যেকখনে মঞ্চই কেৱল ৰাজীৱ শদিয়া ৰাজীৱ শদিয়া ৰাজীৱ শদিয়া। আপোনালোকে কোনে কোনে ৰাজীৱ শদিয়াৰ গীত শুনি বেছি ভাল পায় জনাওকচোন। এইবাৰ এখন মঞ্চত একেবাৰে গীত গাই হিলাই দিছে আৰু তাত মানে এতিয়া বৰ্তমান ৰাজীৱ শদিয়া ৰাজীৱ শদিয়া ৰাজীৱ শদিয়া। কিন্তু মোৰ অতিকৈ প্ৰিয় ৰাজীৱ শদিয়াৰ গীত মই বহুত বেছি ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন। বিশেষকৈ এতিয়া বিহুৰ মঞ্চই ৰাজীৱ শদিয়াই গান পৰিৱেশন কৰিবলৈ যাব আৰু নিমন্ত্ৰণ কৰিলে প্ৰত্যেক মঞ্চতে যাব। ৰাজীৱ শদিয়াই কিছুমান গীত বাস্তৱৰ লগত মিলাই গায় আৰু সেইটো কাৰণে বহুত বেছি ভাল লাগে। আমাৰ যিটো বাস্তৱ যিটো সত্য সেই গানৰ মাধ্যমেৰে ৰাজীৱ শদিয়াই কিন্তু ফুটাই তোলে। আৰু ৰাজীৱ শদিয়াৰ গীত কোনে কোনে ভাল পায় এইখিনিতে কমেণ্ট এটা কৰি জনাওকচোন। আৰু যদি ৰাজীৱ শদিয়াৰ গীত শুনি আপোনালোকে ভাল পায় ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। মই আপোনালোকক ৰাজীৱ শদিয়াৰ গীত শুনাম আৰু আপোনালোকে শুনি ভাল পালে কমেণ্ট এটা কিন্তু নকৰাকৈ নাযাব। পোনপ্ৰথমে আপোনালোকে ৰাজীৱ শদিয়াৰ গীতটো শুনি লওক। পাহৰি নাযাবা দে জীৱন নাটক ভাওলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে জ্যোতির নামে নতুন
যার গতি পরিধির নাই কথার বাসি অপরূপ দিবা জমি রাখি বাসিয়া জীবনের বাত পিছলিলে পড়িবা জীবনের বাত পিছলিলে পড়িবা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তালৈ পুনৰবাৰ সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ইমান পৰলৈকে পানীখুটি গাঁৱৰ ৰাইজ ইয়াতে সময়বেপৰ হৈ আমাৰ অনুষ্ঠান উপভোগ কৰিলে, আমাক সাহস দিলে, আমাক মৰম দিলে। আপোনালোকৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাই বন্ধু পাহৰি নাযাবা দে, পাহৰি নাযাবা দে, পাহৰি নাযাবা দে। নিশ্চয় শুনিলে, মানে কৈছোঁ নহয়, ৰাজীৱ শদিয়াৰ গীত শুনি থাকিব মন যায়। আৰু ৰাজীৱ শদিয়াই গীতৰ যোগেদি বহুত বাস্তৱৰ ছবি ফুটাই তোলে, নহয় জানো? আৰু এটা গীত গাইছিল, লাগিব লাগিছিল কিহত, লাগি আছোঁ আমি কিহত, লাগিব লাগিছিল কিহত, লাগি আছোঁ আমি কিহত। সেই গানটি কিন্তু মোৰ অতিকৈ বেছি ভাল লাগে। আৰু সেই গীতটিয়ে মানুহক সত্যতা ছবি সেই গীতটোত দাঙি ধৰিছে। আৰু সেই গীতটোত বহুতে আঁকোৱালি লৈছে আৰু বহুত জনপ্ৰিয় হৈ গৈছে ৰাজীৱ শদিয়াৰ সেই গীতটি। ৰাজীৱ শদিয়াই গীতৰ মাধ্যমেৰে বহুতো সত্যতা প্ৰকাশ পায় গীতৰ মাধ্যমৰ দ্বাৰাই, যিটো মানে আমাৰ সেই চলিতত গীতৰ মাধ্যমেৰে আমাক বুজাই তোলে। ৰাজীৱ শদিয়াৰ কিন্তু বহুত জনপ্ৰিয় হৈ গৈছে। আৰু ৰাজীৱ শদিয়াৰ মানে সুৰ কণ্ঠ বহুত ধুনীয়া, মানে একদম আমেজিং। আৰু আপোনালোকক কি ক'ম, নিশ্চয় শুনি আপোনালোকে ভালো পালে। আৰু ভাল পালে নহ'ব, শ্বেয়াৰ কৰাৰ দায়িত্ব আপোনালোকৰ, কাৰণ ভালপোৱা ব্যক্তিজনক সকলোৱে শ্বেয়াৰ কৰি দিয়ে, নহয় জানো? আপোনালোকে যদি ভালেই পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোৱে চাওক। আৰু কাৰ ৰাজীৱ শদিয়াৰ প্ৰিয় গায়ক আপোনালোকে কমেণ্ট কৰি জনাওকচোন, তেতিয়া মই গম পাম, মানে মোৰ নিচিনাকৈ ৰাজীৱ শদিয়াক কোনে বেছি ভাল পায়। আৰু ৰাজীৱ শদিয়াই বহুত গান গাইছে আৰু তাত বহুত মানে গানৰ মাধ্যমত বহুত মানে জীয়া কথা উল্লেখ কৰিছে, মানে সত্যটো দাঙি ধৰে গীতৰ মাধ্যমেৰে, যিটো মানে আমি বুজি পাওঁ যে আমাৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, সেই পৰিস্থিতিসমূহ গানৰ মাধ্যমেৰে আমাক বুজাই দিব বিচাৰিছে আৰু গানত ফুটাই তোলে। আৰু আমি কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, সেই গীতৰ মানে বহুত অৰ্থ থাকে। ৰাজীৱ শদিয়াৰ গীতে বহুত মানুহক অন্তৰ চুই যায়। আৰু মই কৈছোঁ, এই পৰিস্থিতিৰ লগত মিলাই গানেৰে ফুটাই তুলিব বিচাৰে যিটো পৰিস্থিতি, আৰু সেই পৰিস্থিতিৰ লগতে গানটোৱেদি মানে গোটেই পৰিস্থিতিখিনি ফুটাই তোলে। আৰু বেছি দীঘলীয়া নকৰোঁ, মই আপোনালোকক ৰাজীৱ শদিয়াৰ গীতটি দেখালোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।